Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনাক ওয়েলকাম কৰিছো NMS of 23 মেলৈকে। আজিৰ টপিকসমূহ চাওঁ আহক। ডেটা মেথড, অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ, আহৰামত ব্ৰাঞ্চ, ইণ্টাৰনেট চাউদাৰ্ণ ইণ্ডিয়া ইন 2023, ৱেষ্ট নাইল ভাইৰাছ। আপোনালোকে গম পাইছে আমাৰ মেইনছৰ প্ৰেছ কোৰ্চ চলি আছে সম্পূৰ্ণ অনলাইন মাধ্যমত। আমাক যোগাযোগ কৰক আমাৰ গিভেন কণ্টেক্ট নম্বৰত। ঠিক সেইদৰে আমাৰ মেইনছৰ টেষ্ট চিৰিজো চলি আছে সম্পূৰ্ণ অনলাইন আৰু অফলাইন মাধ্যমত। আমাক আমাৰ সাতগাঁও আৰু জালুকবাৰী চেণ্টাৰত যোগাযোগ কৰক। আজি চাওক আমাৰ প্ৰথম টপিকটো ডেটা মেথড। Maurya tribes practice the Deda traditional method of preserving seeds. Maurya tribe কি হয়? এটা ছত্তীশগড়ত থকা ইণ্ডিজিয়াছ আদিবাসী ট্ৰাইব হয়। তেওঁলোকে কি কৰে? ডেটা নামৰ এটা ট্ৰেডিশ্যনেল মেথড ইউজ কৰে, যিটোৱে তেওঁলোকে শস্যসমূহ বহুদিনলৈকে সংৰক্ষণ কৰি থৈ দিয়ে। Seeds are wrapped in leaves, packed tightly to look like boulders and woven in শিয়ালি লিপছ। বেনিফিট চাওক, প্ৰটেকশ্যন অফ চিড ফ্ৰম পেষ্ট এণ্ড ৱৰ্মছ। কি কৰে? যেতিয়া শিয়ালি লিপছত তেওঁলোকে কি কৰে? শস্যবিলাক মানে ভালদৰে গাঁঠি কেনে চিলাই থৈ দিয়ে। সেইটো কি কৰে? প্ৰায় 5 বছৰলৈকে কোনো পোকে নধৰাকৈ এটা সংৰক্ষণ কৰিব পাৰি। এইটো কি চাব এতিয়া মৌৰ্য ট্ৰাইবৰ বিষয়ে চাওঁ হা। মৌৰ্য ট্ৰাইবসমূহ কি হৈছে? এটা চাব গ্ৰুপ অফ গোন ট্ৰাইব বিলংগিং টু ছত্তীশগড়। গোন ট্ৰাইবৰ কি এটা চাব গ্ৰুপ হয়। তেওঁলোক কিহৰ লগত এছ'চিয়েট হয়? মৌৰ্য ৰিবেলিয়ন অফ বস্তাৰ বা যিটো চমুকে বস্তাৰ ৰিবেলিয়ন বুলি কওঁ তাৰ লগত জড়িত হয়। এইটা চাব, এই যিটো বস্তাৰ অৰণ্য আছে ন, ইয়াৰ পুৰণি নাম কি আছিলে? দণ্ডকাৰণ্য। কি আছিলে? দণ্ডকাৰণ্য। এইডোখৰ দণ্ডকাৰণ্য উল্লেখ আছে আমাৰ ৰামায়ণত আছে। আমাৰ ৰামায়ণত উল্লেখ আছে এই দণ্ডকাৰণ্যৰ কথা। ঠিকে আছিলে। এই বস্তাৰ ৰিবেলিয়ন কাৰ এগেইনষ্টত কৰিছিলে? এগেইনষ্ট গোপীনাথ কাপাৰদাস দিৱান অফ বস্তাৰ। এই গোণ্ডসকলে বিদ্ৰোহ কৰিছিলে, বস্তাৰ যিটো ৰিবেলিয়ন হৈছিলে কাৰ এগেইনষ্টত? মানে বস্তাৰৰ দিৱানৰ এগেইনষ্টত। বস্তাৰৰ দিৱান কাৰ ফ্ৰেণ্ড আছিলে? ব্ৰিটিছৰ ফ্ৰেণ্ড। এজন ব্ৰিটিছৰ বন্ধু আছিলে। আৰু যি বস্তাৰ ৰিবেলিয়নৰ লিড কোন লৈছিলে? লিড লোৱা মানুহসকল আছিলে গুণ্ডাধৰ। তেওঁ লিড লৈছিলে, গুণ্ডাধৰ লিড লৈছিলে। আৰু এজন লৈছিলে লাল কাৰেন্দ্ৰ সিং। এই দুজনে কি কৰিছিলে? যিটো মৌৰ্য ৰিবেলিয়ন অফ বস্তাৰ বা মৌৰ্য বা গোণ্ড যিসকলে মানে বস্তাৰ ৰিবেলিয়ন কৰিছিলে, তেওঁলোক লিড কৰা মানুহজন আছিলে গুণ্ডাধৰ লাল কাৰেন্দ্ৰ সিং। তেওঁলোকে কাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে? ব্ৰিটিছ আৰু দিৱান অফ বস্তাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। এতিয়া চাওক আমি অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ, চমুকৈ ONDC। এইটো কি হয় আমি চাওঁ আহক। ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড, চমুকৈ DPIIT, অৰ্গেনাইজ দ্য অন-ডে ষ্টাৰ্টআপ মহোৎসৱ। এতিয়া চাব হা, DPIIT কি কৰে? DPIIT কি কৰে চাওঁ আহক। তেওঁলোকে কি কৰে? নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি আনে। কি আনে? নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি। যাতে ইণ্ডাষ্ট্ৰীসমূহৰ কেনেকুৱা নতুন পলিচি হ'ব তেওঁলোকে নিৰ্ধাৰণ কৰে। আৰু কি কৰে? বুষ্টিং ষ্টাৰ্টআপ। তেওঁলোকে ষ্টাৰ্টআপক বুষ্ট কৰে। বুষ্টিং ষ্টাৰ্টআপ। তেওঁলোকে কি কৰে? ইণ্ডিয়া ইনভেষ্টমেণ্ট গ্ৰিড, যাক চমুকৈ আমি IIG বুলি কয়, তাৰ ওপৰত কাম কৰে। আৰু কি কৰে? ফাৰ্মিং ই-কমাৰ্চ ৰুলছ, ইয়াৰ ওপৰত কাম কৰে। তো DPIIT কি কৰে? নতুন ইণ্ডাষ্ট্ৰী পলিচি আনে, ষ্টাৰ্টআপসমূহক কি কৰে? উদগনি দিয়ে। ইণ্ডিয়া ইনভেষ্টমেণ্ট গ্ৰিড মানে কি কৰে? এই এটা নতুন চিষ্টেম হয় য'ত ইনভেষ্টৰসকলে তেওঁলোকৰ য'ত ইনভেষ্ট কৰিব, কোন ইণ্ডাষ্ট্ৰীত ইনভেষ্ট কৰিব, তাৰ সম্পূৰ্ণ সবিশেষ এটা পায়। আৰু কি কৰে? ফাৰ্মিং ই-কমাৰ্চ ৰুল। আৰু কিছুমান ই-কমাৰ্চ ৰুল মানে যিটো অনলাইন মাধ্যমৰ ব্যৱসায়, তাৰ কিছুমান ৰুল ফৰ্ম কৰে। তাৰ ওপৰত তেওঁলোকে কি কৰে? কিছুমান ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট দিয়ে। কেনেকুৱা চাব ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট? আপুনি কিবা এটা বস্তু বনাইছে, আপোনাৰ নিজৰ এটা প্ৰডাক্ট আছে, তাৰ পেটেণ্ট ৰাইটটো আপোনাক দিয়ে, যাতে আপোনাৰ প্ৰডাক্টটো কোনো চুৰ কৰি নি কেনে বেলেগকে নিজৰ লগত বেচিব নোৱাৰে। সকলোবোৰ লক্ষ্য কৰে DPIIT লক্ষ্য ৰাখে। এতিয়া চাব অনডেক কি হয়? অনডেক প্লেটফৰ্ম চাৰ্ভছ দ্য ইণ্টাৰমিডিয়েৰী লেয়াৰ বিটুইন ইণ্টাৰফেচেছ হোষ্টিং দ্য বায়াৰ্ছ এণ্ড চেলাৰ্ছ। অ'কে, ই কি হয়? এই এটা Section 8 কোম্পানী হয়।
কোনটো সেকশনত কোম্পানী on deck is a sectionate entity under initiative of DPO এটা sectionate মানে কি হ'ব sectionate মানে কি হৈছে চাই লব sectionate company মানে a non profit organization aims to promote charitable activities, art, science and education. মই লিখি দিছো কি হয় sectionate company কি হয় a non profit organization aims to promote charitable activities কেনেকুৱা art science আৰু education লিখনাবিলাক তেওঁলোকে charitable promote কৰে ই কি কৰে democratize the digital commerce টো কি কৰে সৰ্বসাধাৰণৰ ওচৰলৈকে লৈ আহিব চেষ্টা কৰে এইটো কি চাব ই কি কৰিব significance চাব it lower the entry barriers to digital commerce provide level playing field for all e-commerce models ই সকলো e-commerce মডেলৰ কাৰণে কি যেটো এন্ট্ৰি সিস্টেম আছে বহুতখিনি মানে সহজলভ্য কৰি পেলাব এতিয়া চাওক আমি আমাৰ নতুন টপিক এটা Ahramat branch ঠিক আছে Ahramat branch চাওক কি হয় researchers have discovered an extinct branch of Nile river মানে কি নীল নদী হয় নহয় নীল নদী the Ahramat branch that once flowed alongside pyramid in Egypt এটা নীল নদীৰ বিষয়ে চাও হক আমি বাজাকিংত নাইল বুলি কয় longest river in the world এটো কি হয় world সবতকে longest river it flows from south to north through eastern Africa okay it runs through 11 African countries এই 11খন আফ্ৰিকান কান্ট্ৰিৰ মাজেৰে বৈ আহে ইয়াত চাব পাৰিব আপোনালোকৰ ফটোত ইয়াত 11খন কান্ট্ৰিৰ মাজেৰে হি বৈ আহিছে ইয়াৰ ট্ৰিবিউটাৰি বিলাক কি হৈছে হোৱাইট নাইল ব্লু নাইল আৰু Adbara. The origin to Sabo, it rises from the rivers that feed Lake Victoria and flow northward through northeastern Africa to drain into Mediterranean Sea. Okay, দেখিছে এই আলেকজান্দ্ৰাৰ পৰা বহিছে একদম আহি মেডিটেৰিয়ান সীলৈকে ওলাই গৈছে এতিয়া চাওক ইন্টাৰনেট সাউদাৰ্ণ ইণ্ডিয়া ইন 2023 এটা বহুত ইম্পৰ্টেন্ট টপিক হয় as per recent study India has the highest number of internet shutdown worldwide for 6 consecutive years with 116 incidents. First কোন আছে ইন্ডিয়া সেকেন্ডত কোন আছে মিয়ানমাৰ ঠিক আছে চাই যাব বস্তুটো কি হৈছে the longest internet shutdown occurred in Manipur aim severe human right violence ওকে কি দেখিলো মণিপুৰ মাজতে বিদ্ৰোহ হৈছিল তো মণিপুৰত কি কৰিছিল যাতে আৰু বিদ্ৰোহৰ পৰিস্থিতি বেয়ালৈকে নাযায় তাৰ কাৰণে কি কৰিছিল তাত মণিপুৰত নেটৱৰ্কৰ সেৱা ব্যাহত কৰি দিছিল যেনেকৈ চাব কা আন্দোলনৰ সময়ত আমাৰ নেটৱৰ্ক সেৱা ব্যৱহৃত কৰিছিল কি কাৰণে যাতে আপুনি এঠাইৰ পৰা এঠাইলৈ মেছেজ কৰিব নোৱাৰি মানুহে কমেন্ট কৰিব নোৱাৰে কাৰণ WhatsAppত সব বস্তু আহি যায় ন সেইবিলাক কৰিব নোৱাৰাৰ কাৰণে কি কৰিছিল শাটডাউন কৰি দিছিল তো মণিপুৰত এবাৰ বহুত সময়ৰ কাৰণে হৈছে increasingly shutdown are being implemented on regional basis কি জাগাই জাগাইবিলাক বেছ কৰি আছে In 2023, 64 orders affected multiple districts within same state, including statewide shutdown in Punjab during a man-down for Amritpal Singh. Okay. Reasons বিলাক চাব ইন্টাৰনেট shutdown communal tension হয় মণিপুৰত দেখিছিলে violence হয় কেতিয়া পৰীক্ষাৰ কাৰণে এইবিলাক বস্তু বন্ধ কৰি দিয়ে কেনকা হৈ থাকে ধৰক পৰীক্ষা দিলে কিছু কিছু জায়গা জামাৰ লগাই দিয়ে যাতে সেই জাত নেটৱৰ্ক কাম নকৰা হৈ যায় ইম্পেক্ট চাব হা it has profound impact of vulnerable sections particularly women in Manipur yes যেতিয়া নেটৱৰ্ক বাধ্য ব্যাহত কৰিলে সব মণিপুৰ মহিলাৰ ওপৰত বহুত অত্যাচাৰ হৈছিল কিন্তু বিভিন্ন ঘটনা পাইছো যথেষ্ট ঘৃণনীয় কথা সংঘটিত হৈছিল কিন্তু বস্তুবিলাক বহুত পিছত আহিছিল কি কাৰণ নেট নাছিলে তেলা বাহিৰক জনাব পৰা নাছিলে তো এইবিলাক ইস্যু হৈ আছিল lack of internet access hindered effort to document and report atrocities like rape murder yes মণিপুৰতে হৈছিল ৰেপৰ কথা লুকাই গৈছিল মাৰ্ডাৰ লুকাই গৈছিল এৰছনৰ কথা লুকাই গৈছিল কাৰণ নেট নাই কৰ পৰা খবৰ ল'ব কৰ পৰা ডকুমেন্টেশন কৰিব বস্তুবিলাক তো বহুত ইস্যু এখন সাংবাদিক যাব নোৱাৰা অৱস্থা হৈ গৈছিল তাত কাৰফিউ চলি আছিল It is over the past 10 years, India has seen over 500 internet shutdowns, reflecting a frequent use of discontinuous contentious measures, especially during protests, exam, election, and episode of COVID violence. Myanmar recorded second highest number of shutdown following its 2021 military. Yes, 2025 military কি হল Myanmar এবাৰ হেই হৈছিল সংসদীয় নিৰ্বাচন হৈছিল কিন্তু মিলিটাৰী আকৌ খুব কৰি লৈছিল তো কি হয় ভাৰতৰ পাছতে সেকেন্ড পাছত কোন আছে মিয়ানমাৰ আছে তো অবভিয়াসলি ভাৰত এখন গণতন্ত্ৰৰ কাৰণে বাৰে বাৰে ইন্টাৰনেট সেৱাটো ব্যাহত হোৱাটো বেয়া খবৰ এটা এতিয়া চাওক ওয়েস্ট নাইল ভাইৰাছ
Kerala is facing its yearly struggle with several cases of West Nile river. এটা চাওক কি হয় এইটো কেনেকুৱা হয় এইটো মস্কিটো বৰ্ণ হয় single standard RNA ভাইৰাছ হয় ইয়াৰ ফেমিলি কি ফ্লেভি ভাইৰাছ related to virus causing St. Louis encephalitis, Japan encephalitis and yellow fever. Okay, transmission কেনেকৈ কৰে primarily through mosquito bites, birds and natural hoods. Okay, তো maximum কি মহৰ কামোৰতে কি হয় আমাৰ যিটো এইটো ৱেষ্ট নাইল ভাইৰাছ আছে বিয়পি পৰি আছে ঠিক আছে The global prevalence to sabo common in cot common Africa, Europe or Middle East, North America or West Asia. Human rixo sabo, human or kill sabo, human to human, yes. Transmission through casual contact is not possible. Okay. Prevention ki hoy? Prevention of mosquito bite is crucial, especially during peak mosquito activity. এনে আপোনাৰ casual contact handshake কৰিলে কথা পাতিলে বিয়পি নাযায় কেতিয়া বিয়পিব যেতিয়া মহে কামুৰিলে মহে এঠাই পাঠক তেজ কঢ়িয়াই নিয়ে তেজত বীজাণু কঢ়িয়াই লৈ যায় তো মহৰ কামোৰত কি কৰিব এই বেমাৰটো বিয়পাৰ চান্স থাকে এটা চাব WHO WHO মানে কি ওয়ার্ল্ড হেলথ অর্গানাইজেশন ইয়াৰ হেডকোয়ার্টার ক'ত আছে ইয়াৰ হেডকোয়ার্টার আছে জেনেভা সুইজারল্যান্ডত হয় নহয় ই কি কৈছে 80% of person infected do not have any symptoms but could include flu like symptom nausea আৰু rest তো এইবিলাক তাৰ কি হয় symptoms বিলাক হয় এতিয়া চাওক আমাৰ এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন Consider the following statement regarding West Nile virus. Okay, it is common in Africa, Europe, Middle East, North America, and West India. Human to human transmission through casual contact is not possible. তো আমাৰ অপশ্যন বিলাক আপোনাক জনাব ইয়াতে আমাৰ কমেন্ট সেকশনত এটা মেইনছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন আছে চাওক There have been many incidents of internet shutdown in various regions in India. Discuss the cause of internet shutdown. Also highlight. Yes, এটা কৰ কনটেক্সট দিছে আপোনাক মণিপুৰৰ কনটেক্সট দিছে তো আপোনালোকে মণিপুৰৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ তাত যথেষ্ট গুৰুত্ব দিব আৰু আমাক যেটো আনসাৰটো 250টা শব্দৰ ভিতৰত লিখি কেনে আমাৰ poka.testseries@gmail.com লৈ আমাক প্ৰেৰণ কৰিব গতিকে আজি আমাৰ এনএমএছৰ এইখিনি ইম্পৰ্টেন্ট টপিকস আছিল আমি ডিসকাস কৰিলো ঠিক হিৰে সদায় আমি নিত্য নতুন গুৰুত্বপূৰ্ণ টপিক হৈতে আহি থাকিম তো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়ার বাই দ্য অফিসার্স ফৰ দ্য অফিসার ধন্যবাদ বিদায়